হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ আমাৰ বেৰত, মানে আমাৰ ঘৰৰ পিছফালে ডালিমৰ গছ এডাল আছে। তাত ডালিম লাগিছে বহুত। ভাবিছোঁ ডালিম পকিছে নেকি চাই লওঁ। যদি পকিছে তাৰ পৰা ডালিম এটা ছিঙি আনি কিনে খাই আপোনালোকক দেখাই আছোঁ। চাওকচোন বাৰু ডালিমবোৰ পকিছে নে নাই ক'বচোন বাৰু। চাই দেখিলোঁ এইটো অলপ পকিছে যেন লাগিছে, সেইকাৰণে এইটো ছিঙি আনিলোঁ। আৰু এতিয়া এইটো কাটি কিনে চাব লাগিব পকিছে নে নাই। ফাইনেলি এতিয়া ৰেডি কৰি লৈছোঁ। এখন প্লেট আৰু এখন চুৰিৰে কাটিব লাগিব ন। এতিয়া কাটি আছোঁ মই, আৰু পকিছে নে নাই ডালিমটো চাব লাগিব। পকিছে যদি গোটেইখিনি খাই দিম, আৰু যদি পকা নাই ঘৰৰ মানুহ হ'লে অলপ খাই থৈ দিম। অলপ পকিছে বাৰু, খাই টেষ্ট কৰি আছোঁ, মিঠাই লাগিছে, ভালে লাগিছে খাই। হ'লেও মানে অলপ বগা বগা হৈ আছে, ভালকৈ পকা নাই। মানে যেতিয়া ভালকৈ পকিব পূৰা ৰঙা হৈ যাব। এতিয়া মানে ভালকৈ ৰঙা হোৱা নাই, হ'লেও খাব পাৰি, ঠিকে আছে বাৰু, মিঠা লাগিছে খাই। চাওকচোন বাৰু ডালিমটো কেনেদৰে চলাইছোঁ। খাই বহুত ধুনীয়া লাগে, যিহেতু ঘৰৰে হয়। ডালিমবোৰ মানে অলপ ৰঙা হৈছে আৰু বগা হৈ আছে, ভালকৈ পকা নাই মানে। তাকে মই খালোঁ আৰু আপোনালোকক দেখাই দিলোঁ, ভালে লাগিছে খাই। দেন বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।